উচ্ছেদ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ প্ৰধান লক্ষ্য আৰু উদ্দেশ্য। হিমন্ত বিশ্ব শৰ্মা চৰকাৰ হোৱাৰ পিছত তেওঁৰ এটাই লক্ষ্য উদ্দেশ্য, তেওঁৰ লক্ষ্য উদ্দেশ্য অসমৰ উন্নয়ন কৰা নহয়। তেওঁৰ লক্ষ্য উদ্দেশ্য হৈছে অসমৰ পৰা কেনেকৈ মুছলমানসকলক উচ্ছেদ কৰিব। গতিকে হিমন্ত বিশ্ব শৰ্মাক আমি বাৰ বাৰ লগ ধৰিছোঁ আৰু কৈছোঁ যে মুখ্যমন্ত্ৰী মহোদয়, অসমত যিসকল মুছলমান আছে প্ৰতিজন মুছলমান খিলঞ্জীয়া। আৰু খিলঞ্জীয়া কোন? অসমত যিসকল জন্মগ্ৰহণ কৰিছে, অসমত যিসকল মুছলমান জন্মগ্ৰহণ কৰিছে প্ৰতিজন মুছলমানেই খিলঞ্জীয়া। আৰু যদি ইয়াত কোনোবা বাংলাদেশী আছে তেতিয়াহ'লে তেওঁক বহিষ্কাৰ কৰক। অসমৰ প্ৰতিজন মুছলমান, অসমৰ প্ৰতিটো দল সংগঠনে আপোনাক সহায় কৰিব। কিন্তু আপুনি সংবিধান উলংঘা কৰি, উচ্চতম ন্যায়ালয়ৰ ৰায় উলংঘা কৰি, উচ্চ ন্যায়ালয়ৰ আপোনাৰ ৰায় উলংঘা কৰি আপুনি একমাত্ৰ মুছলমানসকলক বাৰম্বাৰ টাৰ্গেট কৰি উচ্ছেদ কৰি আছে। যোৱাকালি আপুনি যি গোৱালপাৰাত, লক্ষীপুৰত আপুনি যি উচ্ছেদ কৰিছে, আমাৰ অন্তৰ কঁপি গৈছে, আমাৰ কান্দি আছে বুকু। কাৰণ আপুনি মছজিদ আপুনি উচ্ছেদ কৰি দিছে, আপুনি ঈদগাহ উচ্ছেদ কৰি দিছে, আপুনি কবৰস্থান উচ্ছেদ কৰি দিছে। ইয়াতকৈ দুখৰ কথা আৰু কি আছে? আপোনাৰ চৰকাৰৰ সময়ত মুছলমান সুৰক্ষিত নহয়, যিটো পবিত্ৰ স্থান মুছলমানসকলৰ, আপুনি মছজিদ পৰ্যন্ত আপুনি উচ্ছেদ কৰি দিছে। আপোনাক পাপে চুব, আপোনাক পাপে ধৰিব। এই মছজিদে কান্দি কান্দি আপোনাৰ চৰকাৰখন 2026ত হিলাই দিব। এই যে আপোনাৰ য'ত নামাজ পঢ়া হয় ঈদগাহ, সেই ঈদগাহ আপুনি ভাঙি দিছে। মুছলমানসকলৰ অন্তৰে কান্দি আছে আৰু আপোনাক নিশ্চয় অভিশাপ দি আছে। আৰু এই অভিশাপৰ ফলত 2026 চনৰ আপোনাৰ চৰকাৰ কিন্তু হিলি যাব। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, এতিয়াও সময় আছে। আপুনি অন্যায় কৰি আছে, অগণতান্ত্ৰিকভাৱে, অমানৱীয়ভাৱে আপুনি মুছলমানসকলক বাৰম্বাৰ টাৰ্গেট কৰিছে আৰু টাৰ্গেট কৰি মুছলমানসকলক হত্যা কৰি আছে, উচ্ছেদ কৰি আছে, ন্যায়ৰ পৰা বঞ্চিত কৰি আছে। এতিয়া এই মুছলমানসকল ন্যায় বিচাৰি ক'ত যাব? কাৰ ওচৰত যাব? এতিয়া যেন দিল্লী, দিছপুৰ ন্যায় নাই, মুছলমানসকলৰ বাবে এতিয়া যে ন্যায় নাই। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি হিন্দুৰো মুখ্যমন্ত্ৰী, আপুনি মুছলমানৰ মুখ্যমন্ত্ৰী, আপুনি অসমৰ মুখ্যমন্ত্ৰী। এটা জাতিক টাৰ্গেট কৰি বাৰম্বাৰ যি উচ্ছেদ কৰি আছে, যি হত্যা কৰি আছে, মুক্ত হত্যা কৰি আছে, এয়া বন্ধ কৰিবলৈ আপোনাক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আমাকো জীয়াই থাকিবলৈ দিয়ক, এই ধৰ্মীয় সংখ্যালঘু মিয়া মুছলমানসকলকো জীয়াই থাকিব দিয়ক। এয়ে আপোনালৈ অনুৰোধ, আপুনি মাৰি নাপেলাব। আৰু যদি মাৰি পেলাব মন আছে, অসমৰ যিমান মুছলমান আছে আপুনি শাৰী শাৰীকৈ তেওঁলোকক থিয় কৰাক আৰু আপুনি মাৰি পেলাওক। আৰু আমাৰ ক'বলগীয়া নাই, কাৰণ আমি এতিয়া নিৰাপত্তাহীনতাত ভুগিছোঁ। অসমৰ মুছলমানসকল এতিয়া নিৰাপত্তাহীনতাত ভুগিছে।